পীযুষ হাজৰিকা ডাঙৰীয়া, আপুনি মহাপুৰুষ শংকৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱ গুৰু দুজনা গুৰুৰ কথা কয়, যিটো ভূপেন বৰা ডাঙৰীয়াই কটাক্ষ কৰিব গৈছে। আচলতে হাঁহি উঠিছে, কিয়নো আপোনাৰ দৰে ব্যক্তিৰ আচলতে আপোনালোকৰ মুখত মহাপুৰুষ দুজনৰ নামটো শুনিবলৈ আচলতে শোভা নাপায়। আপোনালোকে মুখত ল'ব নোৱাৰে, আপোনালোকৰ ধৃষ্টতা নাই। এই কাৰণে কাৰণ আপোনালোকে আৰম্ভণিৰ পৰা বিভাজনৰ ৰাজনীতি কৰি আছে। মানুহক ভাগ ভাগ কৰাৰ এক কূটনীতি কৌশল ৰচনা কৰি থাকে। ৰাতিপুৱাৰ পৰা ৰাতিলৈকে কেনেকে কাক লেং মাৰিব পাৰি, কাক চাইড কৰিব পাৰি, কাক ভাগ ভাগ কৰিব পাৰি, তেনেকুৱা মানসিকতাৰ ব্যক্তিৰ মুখত মহাপুৰুষ শংকৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱ গুৰু দুজনৰ নাম লোৱাটো আচলতে আপোনালোকৰ যোগ্যতা নাই, আপোনালোক যোগ্য নহয়। আপোনালোকে কাৰ কথা ক'ব আহিছে? আপুনি কৈছে যে ভূপেন বৰা ডাঙৰীয়াই কোনোবা এছাম মানুহক তুষ্টি কৰিবলৈ গৈ স্পেচিয়েলি মানে আপোনাৰ গৌ মাংসৰ কথা কোৱা বুলি কয়। পীযুষ হাজৰিকা ডাঙৰীয়া, আপোনালোকে বিজেপিয়ে দিনত হলে গৌ মাতা আৰু ৰাতি হলে গৌ কাটা নীতিৰে আপোনালোকে ৰাজনীতি কৰে। আপোনালোকে নিৰ্বাচন আহিলে আপোনালোকে মিয়াৰ ভৰিত পৰিব যায়। নিৰ্বাচন আহিলে আপোনালোকে তেতিয়া কিন্তু আপোনালোকৰ নেতা কৰ্মীয়ে গৌ মাংস মানে বিলাই ৰাজনীতি কৰিব যায়, নিৰ্বাচনী বৈতৰণি পাৰ হ'ব যায়। তাৰ পিছত আপোনালোকে গৌ মাতা বুলি আচলতে চিঞৰিবলৈ শোভা নাপায়। এতিয়া অসমৰ ৰাইজে অন্তত আপোনালোকৰ এই যে দুমুখীয়া চৰিত্ৰ, এই চৰিত্ৰটো কিন্তু কমপ্লিটলি বুজি পাইছে, দেখা পাইছে। এতিয়া কথাটো হ'ল কি, গুৰু দুজনৰ কথা আপুনি ক'ব হৈছে। মই আপোনাক প্ৰথমতে কৈছো যে আপোনালোকৰ দৰে এই বিভাজনকামী মানসিকতাৰ ব্যক্তিৰ মুখত আচলতে গুৰু দুজনৰ নাম লোৱাটো আচলতে পাপৰ কথা, অপবিত্ৰ কথা। কাৰণ এই মহাপুৰুষ গুৰু দুজনাই বৰ অসম গঢ়িছিলে। তেওঁলোকে গুৰু দুজনাই অসমৰ কৃষ্টি, সাহিত্য, সংস্কৃতি, অসমৰ বিভিন্ন জাতি জনগোষ্ঠীক একলগ কৰি একতাৰ দলেৰে বান্ধি এক হৈ বৰ অসমৰ কথা চিন্তা কৰিছিল। এখন অসম ভূমিৰ কথা চিন্তা কৰিছিল, য'ত কেৱল মানৱতাৰ কথা কোৱা হৈছিল, মানুহৰ কথা কোৱা হৈছিল, চবে একেলগে থকাৰ কথা হৈছিল। আৰু আপোনালোকে প্ৰতিদিনে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে বিভাজন কামি এইটো ধৰ্মৰ, সেইটো ধৰ্মৰ, এইটো উচ্চ, এইটো নিচ, এইবিলাক যে ভাগ ভাগ কৰাৰ যিটো ৰাজনীতি, যিটো মানসিকতা, এই মানসিকতাৰ ব্যক্তিৰ আচলতে ধৃষ্টতা নাই। মই আপোনাক ক'ব বিচাৰিছো যে পীযুষ হাজৰিকা ডাঙৰীয়া, আপুনি হয়তো নাজানে ভালকৈ, মই কৈ দিলো যে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা ডাঙৰীয়াৰ অধ্যয়ন আছে। গুৰু দুজনাৰ সৃষ্টিৰাজিৰ ওপৰত তেখেতৰ অধ্যয়ন আছে। তেখেতে পঢ়িছে, তেখেতে জানে, তেখেতে অনুসৰণ কৰে তেখেতৰ এই আদৰ্শ। আৰু এই গুৰু দুজনাৰ আদৰ্শৰ প্ৰতি সন্মান জনাই, গুৰু দুজনাৰ আদৰ্শৰ প্ৰতি অনুপ্ৰাণিত হয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা ডাঙৰীয়াই বাদ বোলে। কিন্তু আপোনালোকৰ দৰে তেনেকুৱা নহয়। আপোনালোকৰ দৰে এনেকুৱা মানসিকতা, বিকৃত মানসিকতা বুলি ক'ব লাগিব, কিয়নো আপোনাৰ দিনে ৰাতিয়ে বিভাজনৰ কথা কয়। গতিকে আপোনালোকে ভূপেন বৰা ডাঙৰীয়াক অন্তত এই গুৰু দুজনৰ কথা কৈ আপোনালোকে আচলতে কেতিয়াও কটাক্ষ কৰিব নোৱাৰে, আৰু সেই যোগ্যতা নাই। মই পুনৰ মনত পেলাই দিছিলো, আমাৰ মহাপুৰুষ শংকৰদেৱ গুৰুজনাই কৈছিলে যে কুকুৰা শৃগাল গৰ্দবৰ আত্মাৰাম জানিয়া হবক পৰি কৰিবা প্ৰণাম। কুকুৰে হওক, শৃগালে হওক, গাধই হওক, সকলোৰে আত্মাত ৰাম থাকে। আৰু সেই আত্মাক আমি সকলোকে পৰি প্ৰণাম কৰিব পাৰো, সেৱা জনাব পাৰো। আৰু আপোনালোকে ভাগ ভাগ কৰাৰ নীতিৰ ব্যক্তি আচলতে তেনেকুৱা কথা কোৱাটো আচলতে কোনো ক্ষেত্ৰতে যুক্তি নাই। আপুনি ভালকৈ জানে যে মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ কথা ক'লে আমি চান্দখাইৰ কথা কওঁ। কিয়নো চান্দখাইৰ কথা সেইকাৰণে কওঁ যে শংকৰদেৱ গুৰুজনাই কোনো ধৰ্মক ক্ষীণ কৰা নাছিলে, কোনো ধৰ্মক সেৱা প্ৰতিপন্ন কৰিব চেষ্টা কৰা নাছিল। সকলোকে আঁকোৱালি লৈ বৰ অসমৰ কথা চিন্তা কৰিছিল, মানৱ জাতিৰ কথা চিন্তা কৰিছিল, সমগ্ৰ মানৱ জাতিৰ কথা চিন্তা কৰিছিল। আৰু সেইকাৰণে মুছলমান হোৱা স্বত্বেও চান্দখাই শংকৰদেৱৰ এগৰাকী অন্যতম প্ৰিয় শিষ্য আছিল। সেইটো কথা আপুনি ভালকে জানে। জনাৰ পিছতো কিন্তু আপুনি এনেকুৱা নিজৰ ৰাজনৈতিক মুনাফা আদায়ৰ বাবে আপুনি গুৰু দুজনৰ কথা কোৱাটো আচলতে দুৰ্ভাগ্যজনক। মই আপোনাক কৈছো যে আপোনালোকৰ দৰে ব্যক্তি, আপোনালোকৰ দৰে নিকৃষ্ট মানসিকতাৰ ব্যক্তিয়ে গুৰু দুজনৰ কথা মুখত ললে আচলতে পাপ লগাৰ দৰে কথা। মহাপুৰুষ, আৰু আপুনি এটা ডাঙৰ ভুল কৰিছে। আপুনি কৈছে যে আপোনাৰ পোষ্টত লিখিছে যে মহাপুৰুষ শংকৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱ গুৰু দুজনাই আপোনাৰ নৱ বৈষ্ণৱ ধৰ্মৰ আদৰ্শৰ প্ৰচাৰ কৰিছিল।
তাৰমানে নৱ বৈষ্ণৱ ধৰ্ম কোনে প্ৰচাৰ কৰিছিল? আপুনি নাজানে যদি কিয় কৈছে কথা? আপুনি গুৰু দুইজনক অপমান কৰিছে। কাৰণ মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱে নৱ বৈষ্ণৱ ধৰ্ম প্ৰৱৰ্তন কৰিছিল, সকলোৱে জানে, সমগ্ৰ বিশ্বই জানে। আৰু আপুনি কৈছে যে নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তন আদৰ্শৰ প্ৰচাৰ কৰা বুলি কৈছিলে। কিয় কৈছে আপুনি? কাৰণ মহাপুৰুষ শংকৰদেৱ গুৰুজনাই নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তন কৰিছিল। এক শৰণ নাম ধৰ্মৰ কথা কৈছিল, হৰিৰ কথা কৈছিল, শ্ৰীকৃষ্ণৰ কথা কৈছিলে। আৰু আপোনালোকে কি কৈ আছে? আপোনালোকে কৈছে নৱ বৈষ্ণৱ ধৰ্মৰ আদৰ্শৰ প্ৰচাৰ। তাৰমানে নৱ বৈষ্ণৱ ধৰ্ম বেলেগে প্ৰচাৰ কৰিছিল নেকি? নে আপোনালোকৰ RSSৰ নেতাই প্ৰচাৰ কৰা বুলি ক'ব বিচাৰে? দুদিন পিছত সেইটো ক'বলৈ আপোনালোকে কুণ্ঠাবোধ নকৰিব। সেইকাৰণে কৈছো বিজু হাজৰিকা ডাঙৰীয়া, গুৰু দুজনৰ কথা আপোনাৰ মুখত আচলতে স্বভাৱ নাপায়। মই আপোনাক পুনৰবাৰ কৈছো গুৰুজনাই কি কৈছিল। গুৰুজনাই এটা কথা কৈছিল, আপুনি মনত ৰাখিব। আপোনাৰ সেইবিলাক লাইনত নাই, আপোনালোক বহু দূৰলৈ গুচি গৈছিল। গুৰুজনাই কৈছিল সত্য যুগে ধ্যান, ত্ৰেতা যুগে যজ্ঞ, দ্বাপৰ যুগত পূজা, আৰু কলিত হৰিৰ কীৰ্তনৰ বিনাই নাহিকে আৰু দুজা। আপোনাক কৈছিলে, আপুনি জানে নে নাজানে মই নাজানো। আপোনাক কৈছো যে কলিত হৰিৰ নামের বিনাই বেলেগ একোই নাই, হরির নামে শ্রেষ্ঠ বুলি কৈছিল। আপুনি মানি চলিছে? আপুনি মানি চলিছে নে আপুনি এইবিলাক হিন্দু মুছলমান খ্ৰীষ্টান এইবিলাক কৰি থাকিব? আপুনি আপোনাৰ ভাগ কৰা ৰাজনীতি কৰা ব্যক্তিয়ে আপোনাৰ শংকৰদেৱ গুৰুজনাৰ নাম, মাধৱদেৱ গুৰুজনাৰ নাম লোৱাটো এক পাপ, আপোনালোকে ল'ব নোৱাৰে। আৰু এনেকুৱা ধৃষ্টতা আপোনালোকৰ নাই। পুনৰবাৰ কৈছো, আপুনি নৱ বৈষ্ণৱ ধৰ্মৰ আদৰ্শৰ প্ৰচাৰ কৰা বুলি ক'লে আপুনি ভুল কৰিছে। আপুনি নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তন কৰিছিল শংকৰদেৱ গুৰুজনাই। আৰু যিগৰাকী গুৰুজনাই শংকৰদেৱ বিশ্বই জানে নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তন কৰা বুলি। আৰু আপোনাৰ দৰে এগৰাকী ব্যক্তিয়ে কি কৈছে যে আদৰ্শৰ প্ৰচাৰ কৰিছিল। আদৰ্শৰ প্ৰচাৰটো গুৰুজনাৰ শিষ্যবিলাকে কৰিছিলে। মহাপুৰুষ শংকৰদেৱ গুৰুজনাই নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ কৰিছিল আৰু আদৰ্শ বিশ্বৰ মাজলৈ লৈ গৈছিল তেখেতৰ শিষ্যবিলাকে, তেখেতৰ অনুগামীসকলৰ সেৱকসকলে লৈ গৈছিল। গতিকে আপুনি এইবিলাক কোৱাৰ ধৃষ্টতা আচলতে নাই, আপোনাৰ জ্ঞান নাই, আপোনাৰ নলেজ নাই। সেইকাৰণে আপুনি ভূপেন বৰা ডাঙৰীয়াৰ ওচৰত পাৰিলে আহি সুধিব, আপোনাৰ শংকৰদেৱ আৰু মাধৱদেৱ গুৰুদেৱৰ সৃষ্টিৰাজিৰ প্ৰতি আপোনাক দিনে আপুনি ৰাতিৰ পৰা ৰাতিলৈকে বহি থাকিলেও আপোনালোকে শুনা শেষ নহব। ভূপেন বৰা ডাঙৰীয়াই আপোনাক গুৰুদেৱৰ সৃষ্টিৰ ওপৰত কীৰ্তনে কওক, নাম ঘোষাই কওক, গুণাবৰাৰ আপোনাৰ প্ৰতিটো অধ্যায়, প্ৰতিটো শ্লোক আপোনালোক ধুনীয়াকৈ এটা কৈ এশাৰী কৈ শুনাই বুজাই দিব আপোনাক। আপোনালোকে পাৰিলে আহিব, যদি আপোনাৰ আপুনি যদি ইমানে বেছি ক'ব বিচাৰিছে। গতিকে আপোনাক কৈছো যে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা ডাঙৰীয়া মহাপুৰুষ গুৰু দুজনাৰে এগৰাকী সেৱক, আৰু সেৱকৰ ৰূপত তেখেতে গুৰু দুজনাৰ প্ৰতিটো আদৰ্শৰ প্ৰতি অনুপ্ৰাণিত হয়। তেখেতে সেই আদৰ্শত বাদ বুলি আছে। আপোনালোকৰ দৰে ভাগ কৰা ৰাজনীতিত তেখেতে বিশ্বাস নকৰে। ভাগ কৰা মানসিকতাৰ ব্যক্তি তেখেতক নহয়। আপোনালোকৰ দৰে নিকৃষ্ট মানসিকতাৰ ব্যক্তিৰ মুখত পুনৰবাৰ যাতে গুৰু দুজনৰ নাম এনেকুৱা শব্দত নাহে, সেইটো লক্ষ্য কৰিবলৈ আমি সকীয়াই দিলো। ধন্যবাদ।